Hello everyone, welcome to Shiksha Setu YouTube channel. 4 তাৰিখে আপোনালোকৰ DLED PET এন্ট্ৰেন্স টেষ্টৰ প্ৰথম ৰাউণ্ডৰ কাউন্সেলিঙৰ ৰিজাল্টসমূহ মুকলি কৰা হ'ল। আৰু কাষ্ট ৱাইজ প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে কেনেকৈ কাট অফ কটা যায় তাৰ বিষয়ে এই ভিডিঅ'টোত আলোচনা কৰা হ'ব। গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব বুলি আশা কৰিলোঁ। প্ৰথমতে লৈ আহিছোঁ বৰপেটা ডিষ্ট্ৰিক্টত থকা ইনষ্টিটিউট কেইখনৰ কাট অফ লিষ্ট। আৰু ইয়াত আপোনালোকে চাব পাৰে PWD ৰ 24.50 মাৰ্কছ পোৱা কেণ্ডিডেটছেও ছিট পাবলৈ সক্ষম হৈছে। এতিয়া 24.50 পোৱা সকলেও ছিট পাইছে। আৰু ঠিক তেনেদৰে ইয়াতে চাব যিখিনি আৰ্টছৰ হয়, আৰ্টছ এণ্ড আদাৰ্ছৰ যিখিনি কেণ্ডিডেটছ আছে, তাৰে চাওক PWD ৰ 17.75 ৰেংক আছে 1575 আৰু ঠিক তেনেদৰে 15.75 এইটো ৰেংকটো চাওক, তলত যিটো ৰেড কালাৰ দিয়া আছে সেইটো হৈছে ৰেংক, মানে কিমান নম্বৰ পজিশ্যনত পাইছে। ঠিক আছে, ঠিক তেনে চাওক এইটোতো 1693 আৰু এইটো 1257। তো ইমান পজিশ্যনত পোৱা সকলেও যদিহে PWD কেণ্ডিডেটছ হয় তেতিয়াহ'লে ছিটসমূহ পাই যায়। গতিকে আপোনালোকে এইটো নাভাবিব যে মোৰ ইমান পাছত মই কেনেকৈ ছিট পাম। ধৰি লৈছোঁ ছিট 200টাই আছে আৰু 200টাৰ ভিতৰতো আপুনি যদি পজিশ্যন আছে, ধৰি লৈছোঁ 1000 আছে, যেনিবা 1100 আছে, তথাপিও আপোনালোকে নাভাবিব যে ছিট নাপাম। কাৰণ চাওক ইয়াত 17.75 পোৱা সকলেও পাইছে, কিন্তু এইটো মাৰ্কছৰে হয়তো আনৰিজাৰ্ভ হওক বা OBC MOBC নাপাবও পাৰে। কথাটো মানে তেনেকুৱা। আকৌ ইয়াত চাওক EWSৰো পাইছে এইটো 39 বা তেনেকৈ বা 34, 32 পজিশ্যন বা ৰেংকটো চাওক 574। ঠিক তেনেদৰে STP ইয়াত আপোনালোকে দেখিছেই চাগে। তো কথাটো হৈছে তেনেকুৱা। গতিকে আপোনালোকে এইটো নাভাবিব যে ইমানখিনি ছিট আছে, গতিকে ইমানখিনি ছিটৰ বা ইমানখিনি ৰেংকৰ ভিতৰত অহা নাই যেতিয়া ক'ত পাম, কিন্তু সেইটো কথা নহয়। আচলতে কাষ্ট ৱাইজ কাট অফ বেলেগ বেলেগ হয়। ঠিক তেনেদৰে আপোনালোকে নগাঁওতো চাওক, নগাঁৱত যিকেইখন ইনষ্টিটিউট আছে তাৰে আপোনালোকে চাওক, এয়া হৈছে STH 32.50 যিখিনি ছায়েন্সৰ হয় পাই গৈছে। ঠিক তেনেদৰে আৰ্টছলৈ যদি আমি আহোঁ, এতিয়া PWD মই আগতে কৈছোঁৱেই যে কিমান কম নাম্বাৰ পোৱা সকলেও ছিট পাইছে, 21.25 আৰু এইফালে চাওক 18.25, 10.50 পোৱা সকলেও পাইছে, গম পাইছে। ঠিক তেনেদৰে EWSৰো লিখিছে 26.25। গতিকে আপোনালোকৰ নাম্বাৰ যদি এইখিনিৰ ভিতৰত আছে আৰু আপোনালোকৰ যদি কাষ্ট ইয়াৰে ভিতৰত যদি কিবা হয়, তেতিয়াহ'লে আপোনালোকে টেনশ্যন ফ্ৰী থাকক, কাৰণ ছিটসমূহ এনেকৈহে দিয়া হয়। এনেকুৱা নহয় যে 150ৰ ভিতৰত আছোঁ কাৰণেহে পাম। ঠিক তেনেদৰে এয়া আছিলে নগাঁও। এতিয়া কামৰূপৰো চাওক। বাকীখিনি কথা বাৰু মই বিশেষভাৱে ক'ব নাযাওঁ, কাৰণ আনৰিজাৰ্ভতটো আপোনালোকে জানেই বহুত বেছি হ'বই লাগিব। ঠিক তেনেদৰে OBC MOBCৰো ভালেখিনিয়ে যায়, কিন্তু আপোনালোকে দেখি পাইছে STH হওক, ST বা SC হওক, আৰু ঠিক তেনেদৰে এতিয়া আৰ্টছৰ PWD হওক, EWS হওক, কিমান কাট অফ গৈছে আপোনালোকে নিজেই চাই ল'ব পাৰিব। এয়া হৈছে লখিমপুৰ ডিষ্ট্ৰিক্টৰ। লখিমপুৰ ডিষ্ট্ৰিক্টৰ যিখন ইনষ্টিটিউট আছে তাৰো আপোনালোকে চাই ল'ব কিমান কম। এইটো চাওক 13.25, 19.75 পাই গৈছে তেনেকৈ। STHৰ চাওক আৰ্টছ এণ্ড আদাৰ্ছৰ যিখিনি STH আছে 25.75 পোৱা সকলেও পাইছে, 28.50 পোৱা সকলেও পাইছে। বুজি পাইছে? এয়া আছিলে লখিমপুৰ। এয়া হৈছে ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ যিকেইখন ইনষ্টিটিউট আছে তাৰে আপোনালোকে চাব পাৰে। ইয়াত চাওক EWS। মই মাত্ৰ এইকেইটাকহে বেছি ফ'কাছ কৰিছোঁ, কিয়নো কম নাম্বাৰ যে পায়ো। এতিয়া ৰেংক চাওক 992 পোৱা সকলেও পাই গৈছে মানে ছিট, গম পাইছে। গতিকে ইমান পাছত আছোঁ নাপাম সেইটো নহয়, আপোনালোকে কাউন্সেলিং কৰি থাকিব, লাগি থাকিলে পাই যাব। এণ্ড থেংক ইউ ফৰ ৱাচিং। আজিৰ ভিডিঅ'টোত মই গোটেই কেইখন ডিষ্ট্ৰিক্টৰ অনা নাই, মই কেইখনমান ডিষ্ট্ৰিক্টৰহে আনিছোঁ, আৰু এইটো দেখাবলৈহে মই কম ডিষ্ট্ৰিক্ট লৈছোঁ, যে EWS হওক বা PWD হওক বা STH হওক বা STP হওক, আপোনালোকৰ কিমান কম নাম্বাৰ পালেও আপোনালোকে ছিট পাব পাৰে।
সেইটোৰ ওপৰতহে ফ'কাছ কৰা হৈছিলে ভিডিঅ'টোত। বাকী ভিডিঅ'টো যদি ইনফৰ্মেটিভ লাগিলে তেতিয়াহ'লে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব। থেংক ইউ।